নমস্কাৰ। ১ নম্বৰ, আহোমসকল অসমলৈ কেতিয়া আহিছিল? ক. ত্ৰয়োদশ শতিকাত। ২. অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম কেতিয়া হৈছিল? গ. 1888 চনত। ৩. অসমীয়া ভাষাৰ পুনঃপ্ৰতিষ্ঠা কেতিয়া হৈছিল? খ. 1873 চনত। ৪. অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি? ক. মিলন। ৫. অসমীয়া ভাষাৰ সাহিত্যৰ উন্নয়নৰ অৰ্থে কলিকতাত গঠন হোৱা সংগঠনটোৰ নাম কি? খ. অসমীয়া লিটাৰেৰী ছ'চাইটি। ৬. আহোম আৰু কমতাসকলৰ মাজত হোৱা প্ৰথম যুদ্ধ কোনজন আহোম ৰজাৰ শাসনকালত হয়? ক. চুক্লাংফা। ৭. উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত? ঘ. মেঘালয়। ৮. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? গ. 1826। ৯. কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? খ. বিশ্বসিংহ। ১০. কথা-গীতাৰ ৰচক কোন? ক. ভট্টদেৱ। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। ১১. পাইক প্ৰথাৰ প্ৰচলন কোনে কৰিছিল? খ. আহোমসকলে। ১২. ইতিহাস প্ৰসিদ্ধ ৰংপুৰ নগৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি? ঘ. ঘনশ্যাম খনিকৰ। ১৩. চীনা পাৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল? গ. ভাস্কৰ বৰ্মন। ১৪. দাহ প্ৰথা কেতিয়া নিষিদ্ধ হয়? ক. 1843 খ্ৰীষ্টাব্দত। ১৫. অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন? খ. তৰুৰাম ফুকন। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ১৬. মিৰ্জু শব্দৰ অৰ্থ কি? গ. পাহাৰৰ বাসিন্দা। ১৭. অসমত দ্বিতীয় মোগলৰ আক্ৰমণ কেতিয়া হৈছিল? ঘ. 1227 খ্ৰীষ্টাব্দত।
18 অসমৰ প্ৰথমখন জাতীয় শিক্ষানুষ্ঠানৰ নাম কি? ক. তিলক সোঁৱৰণী স্কুল। 19 হস্তি বিদ্যানব গ্ৰন্থৰ ব্যাখ্যা কোনে কৰিছিল? ঘ. দিলবৰ আৰু দামাই